অসমত কিয় হিন্দু মুছলমান লাগি আছে আৰু খালি মানুহে কৈ আছে মেয়া 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 কিয় ইছলাম ধৰ্মক তোমালোকে চাই কেনে কিয় বিশ্বাস হৈ গৈছে নেকি যে ইছলাম ধৰ্ম 100% সঁচাই হয়, তোমাৰ ধৰ্ম আৰু কি মিছা হয়? নহ'লে যে ইমান ধৰ্মক লৈ তুমি কথা মিছা পাতি আছা, নহ'লে তুমি কাৰো ধৰ্মক ভালকৈ জানি লোৱা, বুজি লোৱা, তাৰপিছত কোনো ধৰ্মক এনেকুৱা গালি নেদে। তোমাৰ ধৰ্মকে তুমি আগে বুজি লোৱা, তাৰপিছত আনৰ ধৰ্মক তুমি ক'বা। যিগিলা আনভক্ত আছে, যে ধৰ্মক বুজি নাপায়, সেইগিলাহে মেয়া 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 খালি লাগি আছে। মুছলমানে কেতিয়াও দেখা পাইছে না কাকোবা গালি দিয়া আগতে ধৰ্মক লৈ? তহঁতে কিয় ইমান ধৰ্মক লৈ খালি গালি দিয়া, মেয়া মেয়া কৰি থাকা? এতিয়া অসমত কৰা নাযায় নহয়। তহঁতে ডাইৰেক্ট তহঁতে কৈ আছা যে মেয়া 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 ধৰ্মক চাই তহঁতে পাগল হৈ গৈছা। যে এটা ধৰ্ম 100% সঁচাই হয়, আমাৰ ধৰ্ম মিছা যদিও নহয়, নহ'লে আমি মেয়া মেয়া কৈ কিনে জ্বলাই কিনে বাংলাদেশী কৰি দিওঁ। কাই বাংলাদেশী? আগতে নহ'লে কি কৰিছে মানুহে যদি বাংলাদেশী আহিছেই যদি? এইগিলা ভেদাভেদ বাদ দিয়া, সকলো মিলি থাকা, এটাই কামনা।